ছায়া যেতিয়া মানে ভোটৰ পাৰ্চেণ্টেজটো বাঢ়ি যায় তেতিয়া মানে চেফলজিষ্ট যিবিলাকে নিৰ্বাচন বিশেষজ্ঞ বুলি দাবী কৰে তেওঁলোকে ক'ব খোজে যে মানে এইটো এণ্টি ইনকামবেঞ্চি ভোট কিন্তু ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা ৰাজনৈতিক দল এই দলে যিবিলাক চৰকাৰ দিছে দেশৰ বিভিন্ন প্ৰান্তত সেই চৰকাৰবিলাকৰ বিৰুদ্ধে ক'তো এণ্টি ইনকামবেঞ্চি হোৱা নাই মই কেইটামান তথ্য দিওঁ 2019 চনত বিহাৰত ভাৰতীয় জনতা পাৰ্টিয়ে পাইছিলে 19.46% ভোট এমএলএ আছিলে 53 জন 2024 চনৰ ইলেকশ্যনত বিহাৰত কানেকশন শুনি আছো কৈ যাওক বিহার শর্মা ডাঙৰীয়া কৈ যাওক আমি শুনি আছো ফোনটো কাটা গৈছে না আপুনি কৈ যাওক আমি শুনি আছো হয় মই মোৰ সতীৰ্থসকলক অনুৰোধ জনাইছো যে ৰঞ্জিত শৰ্মাৰ বিহাৰত 20.08% ভোট পালে ভাৰতীয় জনতা পাৰ্টিয়ে 2024 চনত আৰু বিধায়কৰ সংখ্যা 89 লৈ বৃদ্ধি পালে অৰ্থাৎ যেতিয়া নিৰ্বাচন এটাৰ পিছত এটা হৈ থাকে চৰকাৰৰ বিধায়কৰ সংখ্যা বাঢ়ি গৈ আছে আমি অসমৰ ক্ষেত্ৰতো দেখিছো 2014 চনত আমাৰ 7 জন এমপি আছিলে 2019 চনত আমাৰ ভোট শেয়াৰ বাঢ়িলে 9 জন এমপি হল 24 আমাৰ 9 জন এমপি হল মানে এটো আমাৰ এটা মই কওঁ যে এটো ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ বিৰুদ্ধে ক'তো এন্টি ইনকামবেঞ্চি নাই ই এটা প্ৰ ইনকামবেঞ্চি ইলেকশ্যন আৰু অসমৰ জনসাধাৰণে ছায়া যিটো ভোটদান কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি উচ্ছেদ অভিযান আৰম্ভ হৈছিল সেই উচ্ছেদ অভিযানক শক্তিশালী কৰাৰ কাৰণে মানুহ উৎসাহী হৈ পৰা যেতিয়াই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি দিলে আগন্তুক চৰকাৰ যেতিয়া আমাৰ গঠন হ'ব আমি 5 লাখ বিঘা মাটিত উচ্ছেদ কৰিম মানুহ উৎসাহী হৈ পৰা মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিবৰ কাৰণে ভোটদান কৰিছে ইয়াত সকলো থিয়ৰি বিৰোধী পক্ষৰ সকলো কাৰসাজি বিৰোধী পক্ষই কৰা সকলো বিভেদকামী নীতি ব্যৰ্থ হৈছে আমাৰ ষ্টুডিঅতে বহি আছে আমাৰ খোৱাঙৰ বিধায়ক তেওঁৰ বিৰুদ্ধে যিখিনি ষড়যন্ত্ৰ কৰা হ'ল বা মই য'ত বহি আছো বিশ্বনাথ চাৰিআলিৰ কংগ্ৰেছৰ প্ৰাৰ্থীজনে বাগানীয়া মানুহৰ এটা বিষয় উঠাইছিল যিটো আমাৰ সমাজৰ কাৰণে বিভেদকামী আছিলে কিন্তু বিশ্বনাথ চাৰিআলিৰ সচেতন ৰাইজে কংগ্ৰেছৰ সেই ষড়যন্ত্ৰক নচ্যাত কৰিলে আৰু হিলদল ভাঙি ওলাই আহি আমাৰ পক্ষত ভোট দিছে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোট দিছে অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত এইবাৰ মানুহে এই কাৰণে ভোট দিছে ছায়া যে অসম আৰু অসমীয়াৰ অস্তিত্ব আমি সুৰক্ষিত কৰি ৰাখিব লাগিব আৰু অসম আৰু অসমীয়াৰ অস্তিত্ব সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে দিছপুৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক শক্তিশালী চৰকাৰ লাগিব আৰু সেই শক্তিশালী চৰকাৰ গঠন কৰিবৰ কাৰণে 60 জন বিধায়ক নহয় 90 জন বিধায়কৰ প্ৰয়োজন হ'ব সেই 90 জন বিধায়ক থাকিলে হিমন্ত বিশ্ব শৰ্মা সিংহৰ দৰে গৰজি দিছপুৰত থাকিব পাৰিব আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে মিয়াৰ কামি হাৰ ভাঙি দিম সেই মিয়াৰ কামি হাৰ ভাঙি দিয়াৰ কাম তেতিয়া তেওঁ দিছপুৰৰ পৰা শক্তিশালীভাৱে কৰিব পাৰিব সেই কথা বিশ্বাস কৰি এনেদৰে হিলদল ভাঙি ওলাই আহি ভোটদান কৰিছে